আৰক্ষীয়ে লৈ আহিছে গোপন স্থানত লুকাই থকা অৱস্থাৰ পৰা তেওঁলোকক লৈ আহিছে, কিন্তু ক'ত লুকাই আছিলে, কেনেকৈ আছিলে, আমি সকলো সবিশেষ জানিবলৈ চেষ্টা কৰিম। চিফ মেনেজিং এডিটৰ সৈতে জাহিৰ হুছেইনৰ পৰা যে 13 দিন হৈ গ'ল তেওঁলোকে আত্মগোপন কৰি আছিলে, আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই অৱশেষত গ্ৰেপ্তাৰ কৰিছে। আচলতে কেনেকৈ আছিলে, ক'ত আছিলে? হয়, শ্যামকানু মহন্ত আহিছিলে এয়াৰ ইণ্ডিয়া AI 2116 এই বিমানখনত, এয়াৰ ইণ্ডিয়া 2116 বিমানখনত আহি দিল্লীত অৱতৰণ কৰিছিলে 12:04 অৰ্থাৎ আজি ৰাতিপুৱা মাজনিশা 12:04 তেওঁ অৱতৰণ কৰিছিলে। অৱতৰণ কৰাৰ পিছত যি ফৰ্মেলিটিজ থাকে ইমিগ্ৰেশ্যন হৈ পেলাই ওলাব লাগে, ইমিগ্ৰেশ্যনতে যিহেতু পূৰ্বতে কোৱা আছিলে যে এইজন ব্যক্তি আহিব, তেওঁক আমাক দিব লাগে, চ' ইমিগ্ৰেশ্যন অফিচিয়েলছে তাতে ডিটেইন কৰি CID গতাই দিলে। চ' এতিয়া কাহিনীটো এনেকুৱা যে অসম আৰক্ষীৰ পৰা দুগৰাকী অফিচাৰ, সুধাকৰ সিং তেওঁ ছুপাৰিণ্টেণ্ডেণ্ট SP ৰেংকৰ অফিচাৰ আৰু এডিশ্যনেল ৰেংকৰ অফিচাৰ তৰুণ আগৰৱাল, দুইজনক যোৱা কথা আছিলে কালি। যেতিয়া এই বহুলভাৱে প্ৰচাৰিত হৈছিলে যে তেওঁলোকে কালি গৈ পেলাই ছিংগাপুৰ পাব, ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি পেলাই গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া কৰিব, এই কথাবিলাক যেতিয়া প্ৰচাৰ হৈছিলে তেতিয়া শ্যামকানুৱে ভাবিছে যে মাই গেম ইজ অ'ভাৰ, মোৰ এতিয়া ইয়াত আৰু মোৰ উপায় নাই। চ' তেওঁ ভাবিছিলে যে তেওঁলোকে ইয়াত অৱতৰণ কৰিব আৰু মই ইয়াৰ পৰা পলাই পেলাই দিল্লী গুচি যাওঁ। সেই বস্তুটোতে মিছকেলকুলেট হ'ল। যেতিয়া তেওঁ টিকেট কাটিলে এয়াৰ ইণ্ডিয়াত, তেতিয়াই অসম আৰক্ষীয়ে অৱগত হ'ল যে তেওঁৰ প্লেন চেঞ্জ কৰিছে। চ' দিল্লীৰ পৰা উৰা নামাৰি এই দুগৰাকী ব্যক্তিক দিল্লীতে ৰৈ দিলে। আমি যদি চাওঁ কিছুমান সংবাদ মাধ্যমে কালি বাতৰি প্ৰচাৰ কৰিছে যে এতিয়ালৈকে যোৱাই নাই, কিন্তু যেতিয়া আমি খবৰ কৰিছিলোঁ যে আমি গম পালোঁ যে কিবা এটা তাত উদ্দেশ্য আছে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া গম পালে যে উৰা পৰ্যন্ত তেওঁ গম পাই অসম আৰক্ষীয়ে, কাৰণ ছিংগাপুৰ আৰক্ষীয়ে বাতৰি দিছে যে য়েছ সেই মানুহজন এয়াৰবৰ্ন হ'ল। তেতিয়া ইয়াত ৰখি আছে ইমিগ্ৰেশ্যন অফিচিয়েলছৰ লগত যোগাযোগ কৰি তেওঁৰ ডিটেইলছ, পাছপৰ্ট ডিটেইলছ যেতিয়া দিলে, তেওঁ নমাৰ লগে লগেই তেওঁক ডিটেইন কৰি তেওঁক কাষ্টডিত লোৱা হ'ল আৰু কাষ্টডিত লৈ 4:30 যি এয়াৰ ইণ্ডিয়াৰ এখন বিমান ফাৰ্ষ্ট ফ্লাইট দিল্লী গুৱাহাটী তাত লৈ অনা হ'ল। দেন সিদ্ধাৰ্থ শৰ্মাৰ ইণ্টাৰেষ্টিং কাহিনী। সিদ্ধাৰ্থ শৰ্মাৰ যদি আমি চাওঁ, তেওঁ 20 তাৰিখৰ পৰাই অৱতৰণ কৰাৰ দিনাখনৰ পৰাই তেওঁক, যিহেতু তাৰপিছত পৰৱৰ্তী সময়ত দাবী উত্থাপন হ'ল, তেতিয়াহ'লে তেতিয়াৰ পৰা তেওঁক প্ৰথম অৱস্থাত যিহেতু গৰিমা গাৰ্গে কৈছে তাক এৰি দিব লাগে, মুখ্যমন্ত্ৰীৰ এইটো কথা তেওঁ আহিছিলে, কিন্তু তেওঁৰ অনুৰোধত আমি এৰি দিলোঁ। পৰৱৰ্তী সময়ত যেতিয়া দাবী উত্থাপন হ'ল যে তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে, যেতিয়া বিচৰা হ'ল, তেতিয়া তেওঁৰ কল লোকেশ্যন ট্ৰেক কৰা হ'ল। তেতিয়া আমি যদি চাওঁ, তেওঁ প্ৰথম দিনাখনৰ পৰাই দিল্লীত তেওঁ মানে ফোনটো ব্যৱহাৰ কাৰণে তেওঁ ইণ্টাৰনেট ব্যৱহাৰ কৰিছে, হোৱাটছআপ কল দি কিছু মানুহৰ লগত যোগাযোগ কৰিছে। আমি 20 তাৰিখৰ পৰা যদি চাওঁ, প্ৰথম অৱস্থাত ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ আশে পাশে আছে টাৰ্মিনেল 3, য'ত অৱতৰণ কৰিছিলে। 20 তাৰিখে তাতে থাকিলে। 21 তাৰিখে আমি চাওঁ যে তেওঁ নতুন দিল্লী স্মালখা বুলি নেশ্যনেল হাইৱে 8 নাৰ্চাৰী ইন ফ্ৰণ্ট অফ লাইফ চেণ্টাৰ একাডেমি কেম্পাছ ভিলেজ স্মালখা, সেই তাত আমি তেওঁৰ লোকেশ্যন পাই। তাৰ অলপ দেৰিৰ পিছতে প্ৰায় ৰাতিপুৱা ভাগত তেওঁক পাই গুৰগাঁৱত তেওঁৰ লোকেশ্যন পায়। 21 তাৰিখে আকৌ গুৰগাঁৱত লোকেশ্যন পায়। তাৰপিছত তেওঁ আকৌ গুৰগাঁৱতে বেলেগ ঠাই সলনি কৰি আছে। 21 তাৰিখে গুৰগাঁও ছেক্টৰ 15ত পায়। কেইবাটাও তেওঁ ফেজ 2ৰ পৰা ছেক্টৰ 18ৰ পৰা ছেক্টৰ 15লৈকে আমি দেখা পাইছোঁ। পৰৱৰ্তী সময়ত যদি আমি চাওঁ, 21 তাৰিখে ছেক্টৰ 10 নিয়াৰ হোটেল ক্ৰাউন প্লাজা ৰোহিণীত পাইগৈ। এবাৰ ৰোহিণী পাই গ'লহি, আহি গুৰগাঁৱৰ পৰা ৰোহিণী পালেহি। তাৰপিছত ৰোহিণীত থাকিলে। তাৰপিছত আমি ৰোহিণীত কেইবাটাও ঠাইত তেওঁ মেট্ৰ' ষ্টেচনলৈও গৈছে। নিয়াৰ ৰোহিণী ৱেষ্ট মেট্ৰ' ষ্টেচনলৈও তেওঁ গৈছে, হয়তো মেট্ৰ'টো তেওঁ অহা যোৱা কৰিছে। পৰৱৰ্তী সময়ত আমি আকৌ দেখিছোঁ যে ৰিথালা মেট্ৰ' ষ্টেচন, আকৌ তাৰমানে ৰোহিণী ৱেষ্ট মেট্ৰ' ষ্টেচনৰ পৰা মেট্ৰ'ত গৈ তেওঁ ৰিথালা মেট্ৰ' ষ্টেচনত নামিছে। তাৰপিছত 21 তাৰিখে তেওঁ পুনৰ টাৰ্মিনেল 3লৈ গৈছে। তাৰমানে এনেকুৱা এটা অনুমান হয় যে 21 তাৰিখে তেওঁ প্লেনত উঠি দিল্লীৰ পৰা জয়পুৰ ডেফিনেটলি গৈছে, কাৰণ তাৰ পৰৱৰ্তী সময়ত তেওঁ ৰোহিণীত
আকৌ ৰোহিণীত দেখা গৈছে তাৰপিছত তেওঁক দেখা গৈছে আকৌ ইন্দিৰা গান্ধী এয়াৰপৰ্টত দেখা গৈছে তাৰপিছত এই এয়াৰপৰ্টত তেওঁ গৈ পেলাই প্ৰবেবলি তেওঁ ৰাজস্থান গুচি গ'ল জয়পুৰ তেওঁৰ নেক্সট লোকেশ্যন 25 তাৰিখে দেখাইছে 22 তাৰিখৰ পৰা 25 তাৰিখলৈকে কোনো ধৰণৰ লোকেশ্যন ট্ৰেক কৰা নাই তাৰপিছত তেওঁ থেত্ৰা ডিষ্ট্ৰিক্ট আলৱাৰ ৰাজস্থান 25 তাৰিখে 26 তাৰিখে তেওঁক দেখুওৱা হৈছে জয়পুৰত দেখুওৱা হৈছে ব্লক এ ডিষ্ট্ৰিক্ট জয়পুৰ কমল চেতুৱা চিলভাৰ ক্ৰাউন এনেকুৱা টাইপৰ এটা লোকেশ্যন দেখুওৱা গৈছে তাৰ পৰা আমি যদি চাওঁ 26 তাৰিখে তেওঁক দেখা গৈছে গংগা বিহাৰ কলনী বাগৰু এইটো ৰাজস্থান 26 তাৰিখে আমি দেখিছোঁ আজমেৰ জয়পুৰ এক্সপ্ৰেছৱেত দেখুওৱা গৈছে 26 তাৰিখে আকৌ তেওঁক নৰসিংপুৰা বুলি জয়পুৰত এটা ঠাই দেখুৱাইছে তাৰপিছত কি হ'ল 26 তাৰিখৰ পিছত কোনো ধৰণৰ তেওঁক লোকেশ্যন হেৰাই গ'ল তেতিয়া আৰক্ষীয়ে গম পালে যে তেওঁ চাগে ফোন চিম চেঞ্জ কৰিছিল চ' আৰু অলপ অনুসন্ধান কৰাৰ পিছত তেওঁ গম পালে যে You didn't get it? कैसे आलू avocado अकबर एप्पल যে তেওঁ ভুলটো ক'ত কৰিলে একেটা ফোনৰ পৰাই তেওঁ নতুন চিমটো ইউজ কৰোঁতে হয়তো IMEI নম্বৰৰ পৰা ডিটেক্ট কৰি সেই চিমটোৰ ডিটেক্ট কৰিলে 27 তাৰিখৰ পৰা নতুন এখন চিম ব্যৱহাৰ কৰিছিলে কালিৰ পৰা তেওঁক দেখা গৈছিলে ৰাজস্থানৰ পৰা দিল্লী অভিমুখে আহি থকা দেখা গৈছিলে চ' আৰক্ষীয়ে টীমটোৱে সন্দেহ কৰিছিলে যে তেওঁ দিল্লীত পুনৰ সোমোৱাৰ চেষ্টা কৰিছে চ' গুৰগাঁৱত কালি যেতিয়া 12 মান বজাত যেতিয়া দেখি আছে যে গাড়ীখন তেওঁৰ লোকেশ্যনটো মুভ হৈ আহি আছে তেতিয়া গুৰগাঁৱত এটা টোল গেট নে কিবা চেক পোষ্ট এনেকুৱা আছে তাত টীমটোৱে ৰখি বাহৰ পাতি আছিলে প্ৰায় ডেৰ মান বজাত তেওঁলোকক তেওঁক এখন বাহনৰ পৰা CID টিমে গ্ৰেপ্তাৰ কৰিছে তেওঁ 1:30 বজাত আৰু শ্যামকানু মহন্তক 12:04 লেণ্ড কৰিছে বাট তেওঁ ইমিগ্ৰেশ্যনলৈ অহালৈকে 12:45 মান হৈছে চ' তাৰপিছত কি কৰিলে পুলিচে যিহেতু দুইটা সময়তে আহিলে তেওঁলোকে প্লেন কৰিলে যে আমি যদি ফাৰ্ষ্ট ফ্লাইটখনত লৈ আহিব পাৰোঁ আৰু ফাৰ্ষ্ট তেওঁকো গুৰগাঁৱৰ পৰা এয়াৰপৰ্টলৈ লৈ আহিলে এওঁতো এয়াৰপৰ্টত আছে শ্যামকানু মহন্ত দুইটাকে ৰাতিপুৱা 4:30 বজাৰ এয়াৰ ইণ্ডিয়াৰ ফ্লাইটত লৈ আহিলে 6:45 সেই ফ্লাইটখন অৱতৰণ কৰিলে আৰু আমি যদি চাওঁ যে কিছু সময়ৰ পিছত তেওঁক তাৰপৰা উলিয়াই লৈ যাব লৈ গৈ CID অফিচতে হওক বা আছাম পুলিচৰ হেডকোৱাৰ্টাৰতে হওক বা পল্টন বজাৰ থানাতে হওক ক'ৰবাত তেওঁক লৈ যাব তেওঁক জেৰা কৰিব জেৰাৰ পৰৱৰ্তী সময়ত মেজিষ্ট্ৰেটৰ সন্মুখলৈ লৈ যাব কাৰণ জিম্মাত ল'ব লাগিব আৰক্ষীৰ জিম্মাতে ল'ব নিশ্চিতভাৱে 5 দিন হয়তো 10 দিন তেওঁলোকৰ হিচাপ মতে যিমান দিন বিচাৰে চ' এইটোৱে হ'লগৈ কাহিনী পলায়ন কৰাৰ চেষ্টা কৰিছিলে শ্যামকানু মহন্তই যে আৰক্ষী যাব মোৰ মাই গেম ইজ অভাৰ এণ্ড এতিয়া মানে মোৰ কোনো উপায় নাই মই ইয়াৰ পৰা যাব লাগে তেওঁ ভাবিছিলে ছিংগাপুৰ পুলিচ অসম পুলিচ আহি পেলাই ছিংগাপুৰ পাব মই দিল্লীলৈ গুচি যাওঁ গৈ পেলাই হয়তো মই কিছু ন্যায়িক লিগেল এছিষ্টেঞ্চ ল'ম এণ্টিচিপেটৰী বেইলৰ কাৰণে মই হয়তো সুপ্ৰিম কোৰ্ট বা কোনোবা উকিল মই ধৰিম এনেকেবোৰ প্লেন কৰিছিলে হয়তো এতিয়া আমি অনুসন্ধানত গম পাম হয়তো শ্যামকানু আৰু সিদ্ধাৰ্থ দুইটাৰে প্লেন হ'ব পাৰে কাৰণ তেওঁ আমি দেখিছোঁ যে ৰাজস্থানৰ পৰা দিল্লী সোমাইছে তেওঁ দিল্লীত আহিছে হয়তো দুইজনে একেলগে হয়তো জইণ্টলি উকিল ধৰাৰো পৰিকল্পনা থাকিব পাৰে কাৰণ নহ'লে ইমান টাইমিংটো মিলে চ' বাট আছাম পুলিচৰ কাৰণে এটা ভাল হেৰি যে তেওঁলোকে প্লেনটোৱে ধৈৰ্য সহকাৰে কামটো কৰিছিল আজি যদি ছিংগাপুৰত যদি গ্ৰেপ্তাৰ হ'লহেঁতেন লিগেল ফৰ্মেলিটিজ বহুত আছে যদিও MLAT অৰ্থাৎ মাল্টি লিগেল এছিষ্টেঞ্চ ট্ৰিটি যোনখন আছে সেইখন আছে তথাপিও বহুত লিগেল ফৰ্মেলিটিজ থাকিলেহেঁতেন এজন আছামীক যেতিয়া এখন বেলেগ এখন ৰাষ্ট্ৰত বিদেশত যেতিয়া গ্ৰেপ্তাৰ কৰিব লৈ অনাটো প্ৰত্যাৱৰ্তন কৰাটো লৈ অনাটো বহুতখিনি ফৰ্মেলিটিজ থাকে কিন্তু এতিয়া সেই ফৰ্মেলিটিজখিনিও বাচি গ'ল চ' মই ভাবোঁ খুব প্লেন ৱেত খুব কুল মাইণ্ডেড মানে এটা প্লেন কৰিছিলে আৰক্ষীৰ দলটোৱে আৰু যদিও অসমত তেওঁৰ জাষ্টিছ ফৰ জুবিনক লৈ কিয় গ্ৰেপ্তাৰ হোৱা নাই সেইটো স্বাভাৱিক কাৰণ যিকোনো জুবিন অনুৰাগীয়ে বিচাৰিব যে গ্ৰেপ্তাৰ হওক কিন্তু কিছুমান ইয়াত কথা থাকে যি আৰক্ষীয়ে গম পায় আৰু আৰক্ষীয়ে সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী ইমান দিনে কৈছে আমাক মানুহখিনিক কাম কৰিবলৈ দিয়ক তেওঁলোকে অন ট্ৰেক আছে কিন্তু যিকোনো অনুৰাগী আমাৰ নিচিনা আমিও জুবিন অনুৰাগী আমিও জুবিনক ভাল পাওঁ তো নিশ্চিতভাৱে অধৈৰ্য হোৱাটো স্বাভাৱিক কিন্তু
আৰক্ষীয়ে তেওঁলোকৰ নিজৰ প্লেন অনুসৰি প্লেন ৱেত চিষ্টেমেটিক ৱেত কুল এণ্ড কাম ৱেত গোটেই অপাৰেশ্যনটো কৰি আমি তাক কৈছোঁ মিছন জাষ্টিছ বুলি তেওঁলোকে নাম দিছে মিছন জাষ্টিছ জাষ্টিছ ফৰ জুবিনৰ যি অনুৰাগীৰ বিপৰীতে আৰক্ষীৰ অভিযান দিছে মিছন জাষ্টিছ তাৰমানে আমি জাষ্টিছ দিয়াম সেই উদ্দেশ্যৰে মিছন জাষ্টিছৰ ফাৰ্ষ্ট ষ্টেপ গ্ৰেপ্তাৰ হ'ল দুজনকৈ তেওঁলোকক লৈ আনিব অলৰেডি লৈ আহিলে ইয়াৰ পৰা ওলাই যাব হয়তো পিছদৰেদি যদি গুচি গ'ল সেইটো আমি নাজানো আমি আমাৰ দৃশ্য আমি দেখি আছোঁ স্ক্ৰীণত এতিয়া প্ৰশ্ন হয় আৰু দুটা তিনিটা এতিয়া ছিংগাপুৰত থকা 8গৰাকী ব্যক্তিক যি মাতিছে 6 তাৰিখৰ ভিতৰত আপুনি মন কৰিব যে অসম চৰকাৰে খুব এটা ছিষ্টেমেটিক ষ্ট্ৰেটেজিক কৌশলগতভাৱে টাইম দি দিছিলে যে 6 তাৰিখলৈকে যাতে এনেকুৱা এটা ইম্প্ৰেশ্যন দিছিলে সিদ্ধাৰ্থক আৰু শ্যামকানক যে আমি বৰ বেছি দৌৰাদৌৰি কৰা নাই বহুতে ইয়াত কৈছে যে মুখ্যমন্ত্ৰীয়ে পূজা ছুটি দিছে কিন্তু এইটো এটা প্লেন আছিলে তেওঁলোকক প্ৰেছাৰ এক্সাৰ্ট কৰিছিলে বেংক একাউণ্ট ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰি দিলে তাৰ টকাৰ নাটনি হ'ল পইচা পাতিৰ অভাৱ হ'ল প্ৰথম অৱস্থাত এজন দুজন প্ৰবাসী অসমীয়া সহায় কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত তেওঁ ভাবিলে যে এই মানুহজনক অপৰাধীজনক যদি সহায় কৰোঁ মই এইডিং এণ্ড এবেটিং এটা ক্ৰাইম হ'ব মই প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে এই অপৰাধক সহায় কৰা হ'ব বুলি তেওঁলোকেও গা এৰা দিলে তেওঁৰো উপায় নাইকিয়া হ'ল গেম ইজ অভাৰ তেওঁ মানে প্ৰায় মানে নিশ্চিত হৈ গ'ল যে মই গ্ৰেপ্তাৰ হ'মেই চ' তাৰ বদলি মই গুচি যাওঁ দিল্লীলৈ এনে কেতবোৰ হেৰি আছে এতিয়া হ'ব 8জন ব্যক্তি এতিয়া 8জন ব্যক্তিয়ে যদি ভাবে যে আমি ছিংগাপুৰত আছোঁ আমাক অসমৰ আইনে বা ভাৰতৰ আইনে ঢুকি নাপায় সেইটো মহাভুল হ'ব মই ভাবোঁ তেওঁলোক জ্ঞানী মানুহ তেওঁলোক শিক্ষিত মানুহ তেওঁলোকে জানিব নহ'লে তেওঁলোকৰ পাছপৰ্ট আমি যিমান দূৰ জানো এই গোটেই 8গৰাকী ব্যক্তি ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ ৰাইট তেওঁ ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰ চ' পাছপৰ্টখন যদি ৰিভোক কৰি দিয়ে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ তাত চাকৰি বাণিজ্য ব্যৱসায় চব শেষ হৈ যাব চ' তাৰ সলনি তেওঁলোকে CIDৰ লগত যোগাযোগ কৰি গুৱাহাটীলৈ 6 তাৰিখলৈকে যিহেতু সময় দিছে আহি তেওঁলোকে এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ লগত তেওঁলোকে সহযোগ কৰাটোৱে এই মুহূৰ্তত উত্তম উপায় বেষ্ট পচিবল এডভাইচ তেওঁলোকৰ কাৰণে 8গৰাকীৰ কাৰণে যে তেওঁলোকে তদন্তৰ প্ৰক্ৰিয়াটোক সহায় কৰক কাৰণ ইয়াত 3,40,00,000 মানুহৰ আৱেগ জড়িত হৈ আছে প্ৰতিগৰাকী অসমীয়াই জাষ্টিছ ফৰ জুবিন ন্যায় লাগে ন্যায় বিচাৰিছে আৰু অসম আৰক্ষীয়ে কোৱা নিচিনাকৈ মিছন জাষ্টিছ আৰম্ভ কৰিছে ফাৰ্ষ্ট ষ্টেপ ইতিমধ্যে আমি দেখিছোঁ যে কেইবাগৰাকী ব্যক্তিক জেৰা অব্যাহত কৰিছে শেখৰ গোস্বামী তাত উপস্থিত আছিলে অমৃত প্ৰভা মহন্ত যোনে গোটেই ভিডিঅ'গ্ৰাফিখিনি তেওঁ কৰিছিলে তাতে তেওঁ আছে সঞ্জীৱ নাৰায়ণ তেওঁক কালি 10 ঘণ্টাকৈ জেৰা কৰিছে DSP এডিশ্যনেল SP সন্দীপ গাৰ্গ ভাতৃ তেওঁ উপস্থিত আছিল তেওঁকো জেৰা কৰিছে মাৰাথন জেৰা চ' এপিনে যদি এই মানুহখিনিক জেৰা অব্যাহত ৰাখিছে 2জন প্ৰাইম একিউজ পলাতক আছিলে তেওঁলোকক গ্ৰেপ্তাৰ হ'ল এতিয়া বাকী আছে 8গৰাকী ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া এণ্ড ডেট ইজ ভেৰি চিম্পল মই কোৱা নিচিনাকৈ তেওঁলোকৰ 8খন পাছপৰ্ট যদি ৰিভোক কৰি দিয়ে তেওঁলোকৰ তাতে চাকৰি কৰা ডেট উইল বি দ্য এণ্ড সেইটো গেম অভাৰ হৈ যাব চ' 6 তাৰিখলৈকে সময় আছে আজি মাত্ৰ 1 তাৰিখ তেওঁলোকে আহি সহযোগ কৰা ডেট ইজ দ্য বেষ্ট পচিবল এই মুহূৰ্তত এডভাইচ চ' ইয়াত পলাই থাকি লাভ নাই আইনৰ হাত বহুত দীঘল বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কেইদিন পলাই থাকিব আৰু এটা কথা যে যিকোনো অপৰাধী পলাই থকাটো এটা টেণ্ডেঞ্চি এটা ফেন'মেনন যে অপৰাধী যেতিয়া অপৰাধ বুলি যেতিয়া কয় একিউজ বুলি যেতিয়া কয় তেতিয়া তেওঁলোকে স্বাভাৱিকতে ভাবে যে মই যদি পলাই থাকোঁ মই বাচি যাম এনেকুৱা এটা মানসিকতা হয় এইটো যিকোনো এতিয়া ক্ৰিমিনেল লয়াৰ্ছবিলাকে কয় যে এইটো এটা প্ৰৱণতা থাকে দিছ ইজ এ মাইণ্ড গেম যে মই পলাই থাকিলে বাচি যাম হয়তো মই পলাই থাকিলে কোনোবা এজন ডাঙৰ লয়াৰ পাই যাম সেই মুহূৰ্তত সেই টাইম বিচাৰে সময় লোৱাৰ চেষ্টা কৰে যে কোনোবা এজন উকিলক পাই যাম কাৰোবাক মই মেনেজ কৰিব পাৰিম এনে কেতবোৰ মনত ভাৱনা চিন্তা চলি থাকে সেইকাৰণে তেওঁলোকে পলাই থাকে তেওঁলোকে এট দ্য এণ্ড অফ সেই সময়ত ভাবে যে মই পলাই পেলাই বাচি যাব পাৰিম বহুত কিছু বিভিন্ন মনত প্ৰতিক্ৰিয়া কৰে সেই সময়ত চ' বাট এট দ্য এণ্ড অফ দ্য ডে আজি 13 দিন এফালে যোৰহাটত ৰাজহুৱা শ্ৰাদ্ধ তাত গৰিমা গাৰ্গকে ধৰি বিভিন্ন তাত উপস্থিত হৈছে আনপিনে আমি যদি চাওঁ 2জন মূল অভিযুক্ত গুৱাহাটী পালেহি গুৱাহাটীৰ মাটিত আছে আৰু
7গৰাকী যি ছিংগাপুৰ মই জাষ্ট মেটাৰ অফ টাইম 6 তাৰিখৰ আগত তেওঁলোক আহি যাব আৰু তেতিয়াহ'লে গোটেই ফুল স্কেল তদন্ত যি প্ৰক্ৰিয়া তেতিয়া ফুল স্কেল তদন্ত এটা সঠিক দিশত যাব ইতিমধ্যে যথেষ্ট ভাইটেল তথ্য লাভ কৰিছে বুলি কৈছে কেইবাগৰাকীমান ব্যক্তিৰ পৰা